তেওঁ গোটেই যোনটো সিদ্ধান্ত আমি এইটো সন্মান জনাইছোঁ কিন্তু কথাটো হ'ল অকল ব্লেকলিষ্ট কৰি লাভ নাই ব্লেকলিষ্ট কৰিলে নহ'ব যে তেওঁ বছৰটোত 12 মাহত 4-5টা যদি ফেষ্টিভেল পাতে সেই ফেষ্টিভেলকেইটা বন্ধ কৰি কি পাম আমি আমাক ঘটনাটোৰ উচিত তদন্ত লাগে আমাৰ জুবিন দাই নাই আজি আমাৰ মাজত আৰু আমাৰ সবতকৈ লাজৰ কথা আপোনালোক যে আহিছে আমি যে এতিয়া পোষ্ট লিখি থাকিবলগীয়া হৈছে আমি মানে আন্দোলন কৰিবলগীয়া হৈছে মই বুলি আমি সকলোৱে আপোনালোকে কৰি আছে অসমৰ ৰাইজে বিচাৰিবলগীয়া হৈছে কাৰ কাৰণে জুবিন গাৰ্গ নামৰ মানুহজনৰ কাৰণে যোনজন এতিয়াৰ সময়ত পৃথিৱীৰ ভিতৰত মাইকেল জেকসনৰ পিছতেই দ্বিতীয়জন মানুহ যাৰ মৃত্যু হোৱাৰ পিছত ইমানবোৰ মানুহ ৰাজপথলৈ ওলাই আহিছে তেওঁৰ কাৰণে আমি ন্যায় বিচাৰি আমি মানে আহ্বান জনাবলগীয়া হয়তো আমাৰ সবতকৈ লাজৰ কথা হৈ আছে সেইটো ক'বলগীয়া হ'বই নালাগিছিল আচলতে আমি কোনো যে ন্যায় দিয়ক জুবিনদাৰ মৃত্যু হোৱাৰ কাৰণ বিচাৰি আমি আহ্বান জনাবলগীয়া পৰিস্থিতি হ'বই নালাগে আচলতে যেতিয়া হৈছিলে লগালগ সকলোকে ধৰি আনি বিচাৰ কৰি যি হওক দোষী হওক শাস্তি দিয়ক যদিও বোলে আমি যোনটো হত্যা যদি নহয়ও গাফিলতিৰ কাৰ আছিলে মাতি নিছিলে আৰু যোনখিনি আচলতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ স্বত্বাধিকাৰী শ্যামকানু মহন্তই যিটো এটা আমি দেখিলোঁ যে যিটো দিছিলে জুবিন দাই তেওঁক ফোন কৰি পেলাই নিজে যাম বুলি কৈছিলে তাৰপিছত ক'লে কি বিনোদনৰ কাৰণে যাব বিচাৰিছে তাৰপিছৰ মই তেওঁৰ কথা কোৱাখিনি কৈছোঁ বিনোদনৰ কাৰণে যাব বিচাৰিছে আৰু তাত তেওঁলোকে ৰুমৰ ব্যৱস্থা কৰি দিছে আমাৰ জুবিনদাৰ পইচা নাই নেকি তেওঁ যে দিবলগীয়া হৈছিলে আৰু কোনটো মুখে মানি ল'ম আমি যে তেওঁ নিজে ফোন কৰি ক'ব কাৰ বিশ্বাস আপোনালোকৰ হ'ব জুবিন গাৰ্গ নামৰ মানুহজনে নিজে ফোন কৰি তেওঁ অনুষ্ঠানলৈ যাব আৰু মই এইটো কাৰণে নকওঁ কাৰণ কেলৈ ৰঙালী ফেষ্টিভেল যেতিয়া হৈছিলে যোনটো অনুষ্ঠানত গৈ জুবিন দাই ৰাতি গুৰ মাৰি থৈ ওলাই আহিছিলে গেটখনত জানে চাগে আপোনালোক সকলোৱে লাষ্ট খানাপাৰা ৰঙালী ফেষ্টিভেল আমাৰ চিনেমাৰ শ্বুটিং চলি আছিলে ৰৈ বিনালে আমাৰ চাগে শেষৰটো চিন আছিলে জোনালীৰ ষ্টুডিঅ'ত মানে জুবিনৰ যোনটো ষ্টুডিঅ' তাত আমাৰ লাষ্ট চিনটোৰ শ্বুটিং চাগে লাষ্ট চিন নহয় চিনেমাৰ লাষ্ট চিন সেইদিনাখন 6-7 ঘণ্টা ধৰি শ্যামকানু মহন্ত তাত বহি আছে অহা কাইলৈ যোনটো ৰঙালী ফেষ্টিভেল হ'ব তালৈ জুবিনদা যাবনে নাই নেযাব নেকি জুবিনদাক নিবলৈ যোনটো কৰিব লাগে তেওঁ বহি আছেগৈ গৈ কেনেকৈ আমি মানি ল'ম যে জুবিন গাৰ্গে নিজেই ফোন কৰিব তেওঁ তেনেকুৱা এজন মানুহ তাতকৈ কি ক'ম এতিয়া চৰকাৰৰ ওপৰত আমাৰ বিশ্বাস আছে ন্যায় লাগে কথাটো সেইটোৱে আৰু সেইটো কথাও এটা আছে যে তেওঁলোক পলাতক যদি পলাইছে ধৰিব পৰা নাই আৰু এটা কথা ভাৰত চৰকাৰে অসম চৰকাৰে ধৰিব যদি পৰা নাই পলাতক বুলি ঘোষণা কৰি দিয়ক পলাতক বুলি ঘোষণা কৰক সেইটো পোৱা নাই বুলি কৈছে এতিয়ালৈকে কাৰণ সেইখিনি সেই ইনভেষ্টিগেশ্যন আপোনালোকে উলিয়ালে গম পাব আৰু তথ্য তাতো আছে আৰু অকল শ্যামকানু মহন্তই নহয় সিদ্ধাৰ্থৰ পৰা আদি কৰি যিকেইজন গৈছিলে আৰু তাত অসম এছ'চিয়েশ্যনৰ যিকেইজন আছিলে ঘটনাটোত সেইকেইজনেহে প্ৰকৃত সত্যটো জানিব এতিয়া তেওঁলোক সকলোকে ধৰি আনক ব্যৱস্থাটো কৰক আৰু সোধা পোছা কৰক আৰু এটা কথা গ্ৰেপ্তাৰ কৰি দিলে দেখোন কথাটো শেষ আপুনি মই প্ৰশ্ন কৰিবলৈ পাম নে নাপাম এতিয়া ৰাইজে উত্থাপন কৰা প্ৰত্যেকটো প্ৰশ্ন আমি উত্থাপন কৰা প্ৰত্যেকটো প্ৰশ্ন সুধিবলৈও এখন যোগাৰ কৰি দিয়ক তেওঁলোকক ধৰি অনাৰ পিছতো কাৰণ গ্ৰেপ্তাৰ কৰি দিলে আমি প্ৰশ্নবোৰ ক'ত সুধিম যে আমি বিচাৰি থকা প্ৰশ্নবোৰ সুধিব কোনে বা কি পদক্ষেপ ল'ব তাৰপিছত যদি হত্যা কৰা নাই কৰা আমি মানি লৈছোঁ যেনিবা হত্যা কৰিব নোৱাৰে জুবিন গাৰ্গক নাই কৰা গাফিলতিটো কৰিছে কোনোবাই সেই গাফিলতিৰো তদন্ত হ'লে গাফিলতি মানেও শাস্তি জুবিন গাৰ্গ নাই আমাৰ মাজত সেইটো ডাঙৰ কথা হৈ গ'ল এতিয়া উচিত তদন্ত ব্যৱস্থা হ'ব লাগে হ'বই লাগিব আৰু কোনো কথাই নাই তাৰপিছত গান নিজৰ প্ৰডাকশ্যন বেলেগৰ প্ৰডাকশ্যন সেইটো বেলেগ কথা থাকে যোনখিনি জুবিনদাৰ নিজৰ প্ৰডাকশ্যন এতিয়া জুবিনদাই যিমানখিনি আমি যোনটো সময়ৰ পৰা জুবিন গাৰ্গৰ গান শুনি ডাঙৰ হৈছোঁ চব এনেকৈ প্ৰডাকশ্যনৰ ওচৰত আছে তো সেইখিনি দেবুদাৰ ওচৰত থাকিব কিন্তু জুবিন গাৰ্গৰ নিজৰ যোনখিনি নিজৰ প্ৰডাকশ্যনৰ সেইখিনি সিদ্ধাৰ্থৰ ওচৰত তো সেইখিনি তেওঁ ধৰি অনাৰ পিছত তেওঁ সকলোখিনি ৰাজহুৱা কৰি দিয়ক আৰু যিখন এগ্ৰিমেণ্ট আছে আপুনি যেতিয়া এটা মিউজিক লেবেল খুলিব আমাৰো আছে নিজৰ মিউজিক লেবেল খুলিব নিজৰ যেতিয়া একাউণ্টত আপুনি গানবোৰ দিব নিজৰ মিউজিক কোম্পানীত গানটো দিব আপোনাৰ উইদাউট এগ্ৰিমেণ্ট যেনেকৈ হওক একো হ'বই নহয় এগ্ৰিমেণ্টখন ৰাজহুৱা কৰিব লাগিব কৰি দিয়ক আৰু যি য'ত হিচাপ নিকাচ আছে চব ৰাজহুৱা কৰি সমজাই দিয়ক গৰিমাবুক পৰিয়ালবৰ্গক সমজাই দিয়ক